অবৈধ সুৰাভৰ্তি বাহন জব্দ আৰক্ষীৰ। এই ঘটনা সংঘটিত হয় কলিয়াবৰৰ চুলুঙত। এক গোপন খবৰৰ ভিত্তিত কলিয়াবৰ চুলুং তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৃত প্ৰীতম দাসৰ নেতৃত্বত যোৱা এটি দলে জব্দ কৰে অবৈধ সুৰাভৰ্তি বাহনখন। এখন চব্জি ভৰ্তি বাহনত কেঁচা চব্জিৰ তলত লুকুৱাই অনা হৈছিল এই অবৈধ সুৰাখিনি। জব্দ কৰা বাহনখনৰ পৰা উদ্ধাৰ হৈছে অৰুণাচলী টিউবৰ কেন বিয়েৰৰ 58টাকৈ কাৰ্টুন। আনহাতে আটক কৰা হৈছে এই ঘটনাৰে জড়িত দুজনকৈ অবৈধ সুৰা সৰবৰাহকাৰী। লোক দুজন হৈছে শোণিতপুৰ চাৰিদুৱাৰ দলং বস্তিৰ বিপ্লৱ বৰুৱা আৰু চামগুৰি শিঙীয়া কেঁকুৰা চুক গাঁৱৰ ৰঞ্জন বৰা। আনহাতে জব্দকৃত বলেৰো পিকআপ বাহনখনৰ নম্বৰ হৈছে AS12CC 3112। অৰুণাচলৰ পৰা অহা তেজপুৰ ৰেজিষ্ট্ৰেশ্যনৰ বলেৰো পিকআপ বাহনখনে চুলুং বজাৰত কেঁচা চব্জি ভৰ্তি কৰি শিলচৰলৈ বুলি ৰাওনা হৈছিল। কিন্তু আজি দিন বেয়া আছিল অবৈধ সুৰা সৰবৰাহকাৰী দুজনৰ। আৰক্ষীৰ হাতত হাতে লোতে ধৰা পৰে অবৈধ সুৰাসহ সুৰা সৰবৰাহকাৰী কেইজন। কলিয়াবৰৰ পৰা মিথুন বিশ্বাসৰ ৰিপৰ্ট, অগ্নিগড় নিউজ।